নমস্কাৰ মই দীপশিখাই আপোনালোকক দীপশিখা অসম চেনেল দিলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক দিবলৈ আহিছো এটা ক্লাছ আপডেট আৰু ক্লাছটো আছে 9 তাৰিখে নগাঁৱত। গতিকে নগাঁৱৰ পৰা যি সকলে আপোনালোকে মুখ চাই আছে সেই সকলে মোৰ লগত যোগাযোগ কৰিব পাৰিব ক্লাছৰ কাৰণে আৰু লগতে বাৰ্ছৰ কাৰণে এক্সেছ বাৰ্ছৰ কাৰণে। গতিকে আপোনালোকে এই ডেটটো সেভ কৰি লওক আৰু সেই দিনটোত আপোনালোকে কেনেকে মোৰ লগত যোগাযোগ কৰিব তাৰ কাৰণে মই এটা ফোন নম্বৰ দি দিছো। মোৰ ফোন নম্বৰটো হৈছে 8486392528। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰি আপোনালোকে আপোনালোকৰ সিটটো মোৰ লগত বুকিং কৰিব পাৰিব। গতিকে আপোনালোকে তেনেদৰে আপোনালোকৰ সিটটো বুক কৰিব বুলি আশা কৰিছো। এতিয়া হৈছে এক্সেছ বাৰ্ছে মোৰ জীৱনত কি কি সলনি কৰিছে এইটোক লৈ পেলাই ইতিমধ্যে মই বহুত বাৰ কৈছো, তথাপিতো আকৌ এবাৰ কৈ দিছো। এক্সেছ বাৰ্ছে মোৰ জীৱনত বহুত ধৰণৰ সলনি আনিছে। প্ৰথমটো আনিছে মোৰ শাৰীৰিক সুস্থতা, যিটো কিছুমান সৰু সৰু প্ৰব্লেম আছিলে যিখিনি মোৰ এক্সেছ বাৰ্ছত আহাৰ পিছত মোৰ সলনি হৈছে। তাৰ পিছত মই কম যে মোৰ টোপনি খুব বেছি ভাল হৈছে। টোপনি যিটো কাৰণে মই এটা সময়ত ৰাতি টোপনি নাহে আৰু ৰাতিপুৱা মই দেৰিলৈকে মই শুই থাকিব বিচাৰিছিলো, সেইটো একেবাৰে মোৰ নাইকিয়া হৈ গ'ল। আৰু যিহেতু দিনটোৰ দায়িত্ব কিছুমান থাকে, উঠিবও লাগে সোনকালে, অথচ মই উঠিবলৈও নোৱাৰো, যাৰ কাৰণেও মোৰ গাটো খুব বেছি বেয়া লাগি থাকিছিলে। আৰু ৰাতি মই বিভিন্ন চিন্তা, যেতিয়া টোপনি নাযায় সচৰাচৰ মানুহবিলাকৰ তেনেকুৱাই হয়, মোবাইলটো বেছি হৈ গৈছিলে। সেই প্ৰব্লেমবিলাক এতিয়া একেবাৰে নাই, কাৰণ মই বিচনালৈ যোৱাৰ লগে লগে মোৰ টোপনি আহে। মই মোবাইলত মই সময় দিবলৈ একেবাৰে সময় নাপাওঁ। যেতিয়া মই বিচনাত পৰোঁ তেতিয়াই মোৰ টোপনি আহে। গতিকে এক্সেছ বাৰ্ছে আৰু বহুত সলনি আনিছে মোৰ জীৱনত। বহুত মই মেনিফেষ্ট মই কৰাটো মোৰ ষ্ট্ৰং হৈছে। মই আগতে কিছুমান কথা ভাবিছিলো, সময় লাগিছিল যদিও এতিয়া এক্সেছত অহাৰ পিছৰ পৰা মেনিফেষ্ট মই যিয়ে কৰিছো খুব সোনকালে মই তাৰ ৰিজাল্ট পাইছো। আৰু তেনেকুৱা বহুত ধৰণৰ বহুত ৰাস্তা খোল খাইছে। পইচা পাতিৰ যিবিলাক সমস্যা থাকেই, প্ৰত্যেকজন মানুহৰ জীৱনতে পইচা পাতিৰ কিছু হ'লেও সমস্যা থাকে, তাৰে বহুখিনি মোৰ সমস্যা দূৰ হৈছে। তেনেকুৱা আৰু যিখিনিৰ কাৰণে মই আগতে বহুত চিন্তা কৰি থাকিব লাগিছিলে, সেই চিন্তাবিলাক এতিয়া একেবাৰে নাইকিয়া হৈ গৈছে। এতিয়া আগতে যেনেকে মই বিভিন্ন ধৰণৰ চিন্তা আছিলে বা বিভিন্ন কথা মই ভাবি থাকো, হ'বনে নহয় মোৰ এনেকুৱা এটা ভাৱ থাকিছিলে, সেই ডাউটবিলাক একেবাৰে নাইকিয়া হৈ গৈছে। আৰু লগতে মই ধৰক যিটো কাম কৰিম বুলি ভাবিছিলো, সেই কামটো আগতে মই ডাউট ৰাখিছিলো হ'বনে, পাৰিম নে নোৱাৰিম নে, কিন্তু এতিয়া সেই কামবিলাকত মোৰ অলপো ডাউট নাই। মই একদম ধুনীয়াকে মই কামবিলাক কৰিব পাৰো। মানে সহায় হৈছে যে মই বুজি পাওঁ যে এই কামটো কৰিলে মোৰ ভাল হ'ব, এই কামটোৱে মোৰ ভাল নহ'ব, বা মই এইটো কাম কৰাটো ইমান এটা ঠিক কথা নহ'ব। সেই তেনেকুৱা ধৰণৰ ক্লিয়াৰেঞ্চবিলাক মোৰ আহিছে। এতিয়া মই ক্লিয়াৰ হয় যে মই এই কামটো কৰিলে ভাল হ'ব বা এই কামটো কৰিলে মোৰ ভাল নহ'ব। মোৰ শাৰীৰিক যিবিলাক সৰু সৰু প্ৰব্লেম আছিলে, সেই প্ৰব্লেমবিলাকৰ পৰা এলাহ ভাৱটো মোৰ একদম নাইকিয়া হৈ গ'ল। আগতে যিবিলাক কথাত মোৰ এলাহ আছিলে, অকণমান মই যিকোনো সময়ত যিকোনো কামৰ কাৰণে এলাহ আছে, হ'ব মই পিছত কৰিম বুলি ভাবিছিলো, সেনেকুৱা ধৰণৰ একেবাৰে এতিয়া সমস্যা নাইকিয়া। তেনেকুৱা সেইবিলাক একদম মোৰ ক্লিয়াৰ হৈছে। গতিকে মই ক'ব বিচাৰো, যিসকলে এতিয়াও এক্সেছ শিকা নাই তেওঁলোকে এক্সেছ বাৰ্ছটো শিকক। এক্সেছ বাৰ্ছ শিকিলে আপোনালোকৰ কি সমস্যা দূৰ হ'ব, একদম মেইনলি হ'ব আপোনালোকে ৰিলেক্স হ'ব পাৰিব, একদম সহজকে আপোনালোকে ৰিলেক্স হ'ব পাৰিব। যিটো এক্সেছ বাৰ্ছটো লোৱাৰ পাছত যিসকলে বাৰ্ছ লয় তেওঁলোকৰ ক্ষেত্ৰতো মই এইটো কৈছো, একদম ইজিকে আপুনি ৰিলেক্স হ'ব পাৰিব। 2 নম্বৰতে আপোনালোকৰ যিটো টোপনিটো ভাল হ'ব। সেইটো একদম যিসকলে টোপনিৰ মেডিচিনো লয়, সেইসকলৰ টোপনিৰ মেডিচিন নোলোৱাৰো ৰেকৰ্ড হৈছে। মোৰ লগত তেনেকুৱাও হৈছে বাৰ্ছ লোৱাৰ পাছত বা এক্সেছ বাৰ্ছ শিকাৰ পাছত, বা কিছুমান মোলৈ বহুত বেলেগ ধৰণৰ মেছেজ আহে, যিবিলাক মেছেজ হয়তো মই এতিয়া ক'বলৈ মই কিছুমান কথা পাহৰিছো, কিন্তু তাৰ মাজতে কেইটামান মোৰ এনেকুৱাও আহে যে লাইফটোত কেনেকুৱা ধৰণৰ এক্সেছ অহাৰ পিছত লাইফটোত কেনেকুৱা ধৰণৰ চেঞ্জ আহিছে, সেইটোৰ ওপৰতো মই মেছেজ আহিছে। তাৰ পাছত মই আপোনালোকক ক'ম যে একদম ইজিকে আপোনালোকে ৰিলেক্স হ'ব পাৰিব। দুটা ক'লো, টোপনিটো ভাল হ'ব, সেইটো ক'লো। যিটো ৰিলেশ্যনশ্বিপ, আমাৰ যিবিলাক ৰিলেশ্যন থাকে,
যিবিলাক ধৰক আমাৰ আমি ৰিলেশ্যনবিলাক আমাৰ ষ্ট্ৰং হয়, ধৰক আমাৰ ভাল হয়, ৰিলেশ্যনবিলাকৰ ক্ষেত্ৰতো আমাৰ খোলাখুলি হয়, আমি বুজি পাওঁ যে ৰিলেশ্যনবিলাক আমাৰ কেনেকুৱা হ'ব লাগে, তেনেকুৱা ধৰণৰবিলাক আমি গম পাওঁ। আৰু মানে এবাণ্ডেঞ্চ এট্ৰেক্ট, মানে যিটোত ধৰক আপোনাৰ পইচা পাতিৰে মানে সেই বস্তুটো খোল খায়। ছাপ'জ মই এটা কাম কৰিম বুলি বহুত দিনৰ পৰা ধৰক ভাবি আছিলোঁ, সেই কামটোৱে মোৰ জীৱনত মই কৰাটো ভাল হ'ব নে বেয়া হ'ব, মই কৰিব পাৰিম নে নোৱাৰিম, সেনেকুৱা ধৰণৰ কিছুমান মোৰ ডাউট থাকিছিলে। সেই ডাউটবিলাক মোৰ ক্লিয়াৰ হৈছে। গতিকে মই এইটোৱে সেইকাৰণে ক'ব বিচাৰোঁ যে এক্সেছ বাৰ্ছত অহাৰ পাছত কিছুমান ডাউট ক্লিয়াৰ হ'ল, বহুত কথা মই ভাবি নথকাকৈ মই থাকিব পৰা হ'লোঁ, কিছুমান কথা যিবিলাকেদি মোৰ ভাল হ'ব বুলি ভাবি পেলাই মই বহুত কথা এৰা ধৰাকৈ চলিব পৰা হ'লোঁ, যিবিলাক কথাৰে আগতে মই এইটো কিয় কৰিলে মোৰ লগত, কিয় হ'ল, এনেকৈ মই চিন্তা কৰি এটা সময় নষ্ট কৰিছিলোঁ, সেইবিলাক কথা মই এৰা ধৰাকৈ চলিব পৰা হ'লোঁ। তাৰ লগতে মোৰ টোপনি ভাল হ'ল। গতিকে আৰু শাৰীৰিক সমস্যা তেতিয়াই দূৰ হয় যেতিয়া এজন মানুহৰ টোপনি ভাল হয়। বহুত ক্ষেত্ৰত টোপনিটো আমাক মেটাৰ কৰে, আৰু এক্সেছ বাৰ্ছে সঁচাকৈ টোপনি বহুত বেছি ভাল কৰে। সেইটো মোৰ নহয়, এক্সেছ বাৰ্ছ লোৱা প্ৰতিজনেই চাগে সেই বস্তুটো ফিল কৰে, বা হয়তো তাৰ মাজতে কোনোবাই এতিয়া মোক চাগে কমেণ্ট কৰিব যে মোৰ টোপনি ভাল নহ'ল। হয়তো এনেকুৱাও হ'ব পাৰে। মই সদায় সেইটো কথা কওঁ, আজিও কৈছোঁ যে এক্সেছ বাৰ্ছে এটা ছেশ্যন ল'লে বা 4টাই ল'লে বা 5টাই ল'লে, কিজানিবা তেওঁক প্ৰয়োজন আৰু বেছি আছিলে। গতিকে তেওঁ ল'ব লাগিছিলে, তেওঁ নল'লে। তেওঁ ভাবিলে যে নহয় এক্সেছ বাৰ্ছ ল'লেইতো ভাল হৈ যাব বুলি কয় মানুহে, কিন্তু তেনেকুৱা নহয়। মই কেতিয়াও নকওঁ, মই এটা সময় কেতিয়াও নিদিওঁ যে এই সময়টোতে আপোনাৰ ভাল হ'ব, কেতিয়াও মই আজিলৈকে কাকো কৈ পোৱা নাই। মই সদায় সময় ল'ব বিচাৰোঁ। সময় লওক আপোনালোকে, সময় হ'লেহে আপোনালোকে সময় দিব লাগিব। যিকোনো কামতে আপোনালোকে সময় দিব লাগিব, তেতিয়াহে আপোনালোকৰ ফল পাব। গতিকে এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যিসকলে এতিয়াও এক্সেছত অহা নাই, বা এক্সেছ কৰিম নে নকৰিম যে এটা যে ডাউটত থাকে, সেই বস্তুটো আপোনালোকে একদম ডাউট নকৰিব, আপোনালোকে এক্সেছ শিকক। আৰু তাৰ লগতে মই এতিয়া পইচাটোৰ কথাও কওঁ, যিহেতু এক্সেছটো শিকাটো এটা পইচা বহুত মানে ভাল এমাউণ্ট এটা হয়। 24,000 টকা সঁচাকৈ এটা ভাল পইচাই হয়, কাৰণ কিছুমানৰ 24,000 টকাত এখন ঘৰ চলে। কিন্তু মোৰ জীৱনত মই যেতিয়া শিকিছিলোঁ এক্সেছ, তেতিয়া মই ভাবিছিলোঁ যে সঁচাকৈ মোৰ কাৰণে সেইটো পইচা সেইটো সময়ত বহুত ডাঙৰ পইচাই আছিলে, ময়ো ভাবিছিলোঁ। কিন্তু যেতিয়া মোৰ জীৱনৰ সলনিবিলাক আহিলে, যে মোৰ যিবিলাক মোৰ শাৰীৰিকভাৱে হওক, বা মোৰ ঘৰখনৰ পৰিৱেশটো হওক, বা মোৰ বাকী ছাইডবিলাকত হওক, যেতিয়া সলনি আহিবলৈ ধৰিলে, তেতিয়া মই ভাবিছোঁ যে নহয়, এই পইচাটো ইমান ডাঙৰ পইচা নহয়। মই পইচাটো আৰ্ণ কৰিছোঁ সঁচা, সেইটোও সঁচা, সেইটো এটা মোৰ ৰাস্তা খোল খাইছে। যদিও মই আৰ্ণ নকৰিলোহেঁতেন, যদি মই অকল ঘৰখনৰ কাৰণে এক্সেছ বাৰ্ছ কৰিলোহেঁতেন, তেতিয়াও কিন্তু মই এইটো কথা সদায় স্বীকাৰ কৰিলোহেঁতেন যে সঁচাকৈ এক্সেছ বাৰ্ছে মানুহৰ জীৱনত সলনি আনিছে, আৰু সেই সলনিটোৰ তুলনাত 24,000 টকাটো একেবাৰে নগণ্য হয়। গতিকে আপোনালোকে যিসকলে এতিয়াও এক্সেছ বাৰ্ছ শিকা নাই বা এক্সেছ বাৰ্ছ লোৱা নাইকিয়া, সেইসকলে আপোনালোকে এক্সেছ বাৰ্ছলৈ আহক। আৰু এক্সেছ বাৰ্ছ লোৱাৰ পিছত নিজৰ জীৱনটোত কেনেকুৱা ধৰণৰ সলনি আহে, সেইখিনি আপোনালোকে নিজে নিজে অনুমান কৰিব পাৰিব। কাৰণ এক্সেছ লৈছোঁ সেইটো এটা বেলেগ, আৰু এক্সেছ শিকিছোঁ সেইটো এটা বেলেগ। কাৰণ এক্সেছ শিকাৰ লগে লগে এনেকুৱা কিছুমান ষ্ট্ৰং আমি মন্ত্ৰ আমাৰ হাতত আহি যায়, যিবিলাক মন্ত্ৰৰে আমি আমাৰ জীৱনৰ সলনি আনিব পাৰোঁ। সেইখিনি অকল এক্সেছ ফেচিলিটেটৰ বা এক্সেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰখিনিয়েহে গম পায়। গতিকে আপোনালোকে আনক আৰু আহক, এক্সেছ শিকক, আৰু নিজৰ জীৱনটো নিজৰ মতেদি আপোনালোকে কেনেকৈ বিচাৰে মেজিক কৰাৰ দৰে আপোনালোকে মানে সলনি কৰি ল'ব পাৰিব। গতিকে মই আশা কৰিম আপোনালোকে মোৰ লগতো যোগাযোগ কৰিব এক্সেছ বাৰ্ছ শিকিবৰ কাৰণে। মই ফেব্ৰুৱাৰী মাহতে বিভিন্ন ঠাইলৈ যাম, কিন্তু 12 তাৰিখৰ পাছতহে মই ডেটকেইটা ঠিক কৰিম ক'ত ক'ত যাম। তাৰ আগতে মই আপোনালোকক জনাম। কিন্তু আপোনালোকে 9 তাৰিখে নগাঁৱত যিসকলে এক্সেছ বাৰ্ছ শিকা নাই বা শিকিবলৈ মন কৰি আছে, তেওঁলোকে মোৰ পৰা এক্সেছ বাৰ্ছ শিকিবৰ কাৰণে যোগাযোগ কৰিবলৈ নাপাহৰিব। একদম সহজকৈ, একদম হাতত ধৰি যিমানলৈকে পাৰোঁ মই তেনেদৰে আপোনালোকক এক্সেছ শিকাবলৈ যত্ন কৰিম। আৰু সকলোতকৈ ডাঙৰ কথা, মই সদায় টাচত থাকোঁ। যিমানলৈকে পাৰোঁ, যিখিনিয়ে মোৰ লগত শিকিছে সেইখিনিক আপোনালোকে সুধিব পাৰে, বা তেওঁলোকে আপোনালোকক জনাব
যিসকলক আপোনালোকে পাইছে যেতিয়াই বিচাৰে মোক তেতিয়াই আপোনালোকে মোক কাষতে পাব গতিকে মই আশা কৰিম আপোনালোকে মোৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব মোৰ নম্বৰটো আকৌ এবাৰ আপোনালোকক কৈ দিছো 8486392528 লগতে যিহেতু মই মেনিফেষ্টৰ ওপৰত দুটা ভিডিঅ' দি পেলাই বহুতখিনি আপোনালোকৰ পৰা সহায় পাইছিলো মই ইউটিউবতে হওক বা পাৰ্সোনালি মোলৈ বহুতখিনি মেছেজ আহিছিলে যিমানখিনি লগত পাৰো মই তেওঁলোকক যোগাযোগ কৰিছো তেওঁলোকক মই ৰিপ্লাই কৰিছো গতিকে সেই মেনিফেষ্ট কৰিবলৈ এক্সেস বাৰ্ছত আহাৰ পাছত আপোনালোকৰ একদম সহজ হৈ যাব খুব ইজি হৈ যায় আৰু এক্সেস বাৰ্ছ শিকাৰ পাছত মেনিফেষ্টে খুব সোনকালেই কাম কৰে গতিকে আপোনালোকে যোগাযোগ কৰিবলৈ একদমেই নাপাহৰিব আজিলৈ আহিছো আৰু যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব এতিয়াও কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'সমূহ মই দিয়াৰ লগে লগে আপোনালোকে তাৰ আপডেট পাই যায় ধন্যবাদ